যিহেতু তোমালোকৰ 13 ফেব্ৰুৱাৰী তাৰিখে সমাজ বিজ্ঞানৰ এক্সাম হ'ব চ' মই তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট তোমালোকক কমন কুৱেশ্যন কেইটা নহয় ইম্পৰ্টেণ্ট টপিক কেইটা যিবিলাক তোমালোকে এক্সামৰ আগত এইকেইটা চাই পেলাই যাবা এইকেইটা টপিকৰ পৰা নিশ্চয় তোমালোকক কুৱেশ্যন বনিব আৰু তোমালোকৰ এইবাৰ প্ৰি টেষ্টতো এই কেইটা টপিকৰ পৰাই বহুত কেইটা কুৱেশ্যনবিলাক নতুন পেটাৰ্ণৰ নতুন ষ্টাইলত সোধা হৈছিল কিন্তু টপিক কেইটা এইটো হয় ইম্পৰ্টেণ্ট টপিক হয় এইবিলাক তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে 1 নম্বৰ টপিকটো তোমালোকে চাবা স্বদেশী আন্দোলনত জাতীয় শিক্ষাৰ বিকাশ এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট এইটো টপিকটো ইম্পৰ্টেণ্ট হ'ব এইবাৰৰ কাৰণে ভালদৰে তোমালোকে চাই ল'বা যে স্বদেশী আন্দোলনৰ সময়ত জাতীয় শিক্ষাৰ বিকাশ কেনেদৰে ঘটিছিল চ' ছেকেণ্ডত তোমালোকে চাব লাগিব স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব এইবাৰৰ কাৰণে তোমালোকৰ এইটো স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাটো তোমালোকে ভালদৰে পঢ়ি পেলাই যাবা বেসিক্যালি তোমালোকে স্বদেশী আন্দোলনৰ বিষয়ে ভালদৰে পঢ়িবা তাতে তোমালোকে জাতীয় শিক্ষা আৰু মহিলাৰ ভূমিকা ভালদৰে পঢ়িবা এইকেইটা টপিক ইম্পৰ্টেণ্ট হয় ঠিক আছে নেক্সট তোমালোকে চাবা পথৰুঘাটৰ বিদ্ৰোহ ইয়াৰ বিষয়ে ভালদৰে পঢ়ি যাবা পথৰুঘাটৰ বিদ্ৰোহ তোমালোকক এইবাৰ এক্সামত আহি যাব পাৰে নেক্সট টপিকটো তোমালোকে কোনটো পঢ়িবা ইম্পৰ্টেণ্ট হিচাপে তোমালোকে ল'বা ফুলগুৰি ধাবা বা ফুলগুৰি ধাবাত ইতিহাসত ফুলগুৰি ধাবাৰ গুৰুত্ব এইটো কুৱেশ্যনটো প্ৰায় আহে আগত বহুত ৰিপিট হৈছিল এইটো তোমালোকক বেলেগ ধৰণে নতুন ষ্টাইলত কুৱেশ্যনটো সুধি দিব পাৰে কিন্তু টপিকটো একে থাকিব ফুলগুৰি ধাবা ভালদৰে পঢ়িবা ইয়াত ঠিক আছে নেক্সট তোমালোকে চাব লাগিব মেইন অসম আৰু ভাৰতৰ মুখ্য তিনিটা আন্দোলন অৰ্থাৎ অসমত অসহযোগ আন্দোলনৰ ভূমিকা বা অসমত আইন অমান্য আন্দোলনৰ ভূমিকা বা অসমত ভাৰত ত্যাগ আন্দোলনৰ ভূমিকা এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকক দি দিব পাৰে তোমালোকে সেইবাবে অসম আৰু তাৰ লগত জড়িত তিনিটা মুখ্য আন্দোলন ভাৰতৰ এইটো তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে তোমালোকক এনেকুৱা ইম্পৰ্টেণ্ট টপিকবিলাক মই কণ্টিনিউ দি থাকিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা যদি প্ৰথমবাৰৰ কাৰণে আমাৰ ভিডিঅ'টো চাই আছা আৰু লগতে তোমালোকে বিভিন্ন ধৰণৰ মডেল কুৱেশ্যন পেপাৰ আমাৰ চেনেলত অলৰেডি আপলোড কৰা গৈছে এইবিলাক তোমালোকে গৈ পেলাই চাব পাৰিবা নেক্সট টপিকটো চাবা এইবাৰৰ কাৰণে তোমালোকে মণিৰাম দেৱান 1857-58 চনৰ বিদ্ৰোহত অসমৰ পৰা যিটো মণিৰাম দেৱানৰ ভূমিকা আছিল সেইটো গুৰুত্বপূৰ্ণ হ'ব তোমালোকৰ কাৰণে সেইবাবে তোমালোকে মণিৰাম দেৱানৰ বিষয়ে ভালদৰে পঢ়ি পেলাই যাবা আৰু লগতে 1857 চনৰ বিদ্ৰোহটো যে বিফল হৈছিল অসমত বিফল হোৱাৰ কাৰণসমূহ তোমালোকক সুধি দিব পাৰে সেইটো কুৱেশ্যনো তোমালোকে ভালদৰে চাই পেলাই যাবা লং ভিডিঅ' নহ'ব ইমান তোমালোকে মই তোমালোকক মেইন 30টা টপিকটো দিম ইম্পৰ্টেণ্ট টপিক য'ৰ পৰা এক কুৱেশ্যন আহি যাব পাৰে সেইকেইটা তোমালোকে চাই ল'বা শেষলৈকে ভিডিঅ'টো চাবা ঠিক আছে নেক্সট টপিকটো তোমালোকে লাল বালপাল এইসকলৰ বিষয়ে তোমালোকে জানি ল'বা স্বাধীনতাৰ সংগ্ৰামী আৰু তোমালোকে নেক্সট চাব লাগিব 8 নম্বৰ টপিকটো হ'ব তোমালোকৰ কাৰণে মহাত্মা গান্ধী আৰু অসহযোগ আন্দোলনৰ ইতিবাচক বা নেতিবাচক দিশসমূহ এনেকুৱা ধৰণৰ কুৱেশ্যনটো তোমালোকক দিব পাৰে সেইবাবে তোমালোকে মহাত্মা গান্ধী আৰু অসহযোগ আন্দোলন মহাত্মা গান্ধীক লৈ পেলাই অসহযোগ আন্দোলন ভাৰত ত্যাগ আন্দোলন আইন অমান্য আন্দোলন তিনিটা আন্দোলনৰ বিষয়ে সুধি ল'ব পাৰে কিন্তু তোমালোকে এইবাৰ অসহযোগ আন্দোলনৰ বিষয়ে ভালদৰে চাই পেলাই যাবা আহি যাব পাৰে নেক্সটটো হ'ব তোমালোকৰ টপিকটো চৌৰি চৌৰা কাণ্ড যিটো তোমালোকৰ অসহযোগ আন্দোলনৰ সময়ত চৌৰি চৌৰাৰ যিটো কাণ্ড হৈছিল তাৰ বিষয়ে তোমালোকক সুধি দিব পাৰে কুৱেশ্যনটো চাই ল'বা নেক্সট তোমালোকে চাব লাগিব সত্যাগ্ৰহ মহাত্মা গান্ধীৰ সময়ত যিটো এইটো সত্যাগ্ৰহ আন্দোলন হৈছিল এইটো প্ৰথমে কোনটো তিনিটা জেগাত হৈছিল এনেকুৱা ধৰণৰ কুৱেশ্যনটো তোমালোকক নিউ পেটাৰ্ণ তোমালোকক সুধি দিব পাৰে তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে সত্যাগ্ৰহ আন্দোলনৰ বিষয়ে চাই ল'বা নেক্সট তোমালোকে চাবা গোপীনাথ বৰদলৈৰ বিষয়ে এবাৰ তোমালোকৰ প্ৰি টেষ্টত ইয়াৰ পৰা কুৱেশ্যন আহিছে তোমালোকে ভালদৰে গোপীনাথ বৰদলৈৰ যিটো পেৰাগ্ৰাফটো দিয়া আছে কিতাপত সেইটো তোমালোকে ভালদৰে চাই ল'বা নেক্সট তোমালোকে চাব লাগিব যোৰহাট সাৰ্বজনীন সভা কেতিয়া হৈছিল তাৰ বিষয়ে তোমালোকে ভালদৰে চাই ল'বা নেক্সট তোমালোকে চাবা অসমৰ চিত্ৰকলা অসমৰ ভাস্কৰ্য এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে ইয়াৰ পৰা কুৱেশ্যন তোমালোকক দি দিব পাৰে অসমৰ চিত্ৰকলা ভাস্কৰ্য আৰু তোমালোকে অসমৰ সংস্কৃতি এইবিলাক তোমালোকে চাই ল'বা আৰু তাৰ পৰা তোমালোকে কোনখন ৰাজ্যত কোন তোমালোকৰ নৃত্যবোৰ পাৰফৰ্ম কৰা হয় এইবিলাক তোমালোকে ভালদৰে চাই ল'বা তাৰ পৰা MCQ তোমালোকক দি দিব পাৰে নেক্সট তোমালোকে চাব লাগিব সম্পদ সংৰক্ষণ কুৱেশ্যন ইয়াৰ পৰা বনিব তোমালোকে সম্পদ সংৰক্ষণৰ বিষয়ে তোমালোকে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাবা গোলকীয় উত্তাপ ইয়াৰ পৰা কুৱেশ্যন আহি যাব পাৰে তোমালোকে সেইটো টপিক নাকচ নকৰিবা এইটো ভালদৰে চাবা নেক্সট তোমালোকে মৰুকৰণ বা মৰুভূমি ইয়াৰ পৰা তোমালোকে বেলেগ হয় তোমালোকে এইটো চাই ল'বা মৰুকৰণৰ বিষয়ে আৰু মৰুভূমি এইটো তোমালোকে ভালদৰে চাই ল'বা তোমালোকৰ ভূগোল চেপ্টাৰটোত ভালদৰে দিয়া আছে তোমালোকৰ ভূগোল খণ্ডত তোমালোকে ভালদৰে চাই ল'বা নেক্সট তোমালোকে চাবা এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্য বা এছিয়া মহাদেশৰ বিষয়ে তোমালোকে ভালদৰে ইয়াৰ পৰা চাই যাবা এইবাৰৰ কাৰণে তাৰ পৰা কুৱেশ্যন বনি যাব পাৰে নেক্সট তোমালোকে চাবা 18 নম্বৰত তোমালোকে টপিকটো দিছো যিকোনো মহাদেশৰ বিষয়ে লিখিবলৈ
যেনেকৈ যোৱাবাৰ HSLC এক্সামত তোমালোকৰ মহাসাগৰ দুটাৰ বিষয়ে তোমালোকক লিখিবলৈ দিছিলে, গড় গভীৰতা কিমান, মহাসাগৰবিলাকৰ মুখ্য দ্বীপসমূহ কি কি, তেনেকুৱা ধৰণৰ তোমালোকক এইবাৰ দি দিব পাৰে। তোমালোকে যিকোনো মহাদেশৰ মুখ্য তোমালোকে মেইন হিচাপে ফ'কাছ কৰিবা এছিয়া মহাদেশ আৰু লগতে তোমালোকে ইউৰোপ আফ্ৰিকা মহাদেশ এইবিলাকৰ তোমালোকে ভালদৰে চাই পেলাই যাবা, ঠিক আছে। নেক্সট টপিক আহি যাব পাৰে তোমালোকৰ অসমৰ চাহ উদ্যোগ। ইয়াৰ বিষয়ে তোমালোকে ভালদৰে পঢ়ি পেলাই যাবা। অসমত কৃষি খণ্ডত চাহ উদ্যোগৰ ভূমিকা, এনেকুৱা ধৰণৰ কুৱেশ্যনটো তোমালোকক দি দিব পাৰে। ছেকেণ্ড তোমালোকে চাব লাগিব অসমৰ পৰিবহণ ব্যৱস্থা। অসমৰ পৰিবহণ ব্যৱস্থাৰ বিষয়ে তোমালোকে ভালদৰে পঢ়ি পেলাই যাবা, ঠিক আছে। নেক্সট তোমালোকে চাব লাগিব মুদ্ৰাৰ ভূমিকা। এইবাৰ তোমালোকে মুদ্ৰাৰ ভূমিকাটো ভালদৰে চাই পেলাই যাবা। মুদ্ৰাৰ বৈশিষ্ট্য বা ভূমিকা তোমালোকে ভালদৰে চাই পেলাই যাবা। নেক্সট তোমালোকে চাবা নাবাৰ্ড। আগতে তোমালোকৰ কেন্দ্ৰীয় বেংক বা তোমালোকৰ ৰিজাৰ্ভ বেংকৰ কাৰ্যাৱলী আহিছিলে, এইবাৰ যোৱাবাৰ তেনেকৈ অহা নাই, কিন্তু মোক এইবাৰ কাৰণে নাবাৰ্ডৰ কাৰ্যসমূহ তোমালোকে ভালদৰে চাই পেলাই যাবা। আৰু লগতে কেন্দ্ৰীয় বেংকৰ কাৰ্যসমূহ তোমালোকে 3টা বা 4টা এইটো জানি থবা, ঠিক আছে। নেক্সট তোমালোকে চাবা সংসদীয় ব্যৱস্থা। ভাৰতৰ সংসদীয় ব্যৱস্থা বা ইংলেণ্ডৰ সংসদীয় ব্যৱস্থা কেনেকুৱা আছে বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদীয় ব্যৱস্থা কেনেকুৱা আছে, এইটো তোমালোকে শ্বৰ্টকৈ চাই ল'বা, আহি যাব পাৰে। নেক্সট তোমালোকে ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ নীতিসমূহ, ৰাষ্ট্ৰসংঘ আৰু তাৰ নীতিসমূহ তোমালোকে ভালদৰে পঢ়ি পেলাই যাবা। নেক্সট টপিকটো তোমালোকে কভাৰ কৰিবা অভাউষা, অসমীয়া ভাষা উন্নতি সাধিনী সভা, তাৰ বিষয়ে তোমালোকে ভালদৰে চাই ল'বা, ঠিক আছে। নেক্সট তোমালোকে 26 নম্বৰটো কভাৰ কৰিব লাগে পৰিৱেশৰ সমস্যা। যিকোনো 3টা পৰিৱেশ সমস্যাৰ পৰা যোৱাবাৰো কুৱেশ্যন আহিছে, এবাৰো তোমালোকক দি দিব পাৰে, ভালদৰে কিতাপত দিয়া আছে, এইটো তোমালোকে ভালদৰে চাই ল'বা, ঠিক আছে। আৰু তোমালোকে চাব লাগিব অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন আৰু ইয়াৰ কাৰ্যবোৰ, এইবোৰ তোমালোকে ভালদৰে চাই ল'বা। নেক্সট তোমালোকে 28 নম্বৰ কুৱেশ্যনটো ডাইৰেক্ট তোমালোকক দিব পাৰে সম্পদ পৰিৱৰ্তনশীল, ইয়াৰ বিষয়ে তোমালোকে ভালদৰে চাই পেলাই যাবা। আৰু 29 নম্বৰ টপিকটো তোমালোকে চাবা ৰায়ত সভা। সভাবিলাক তোমালোকে আহোম সভা, ৰায়ত সভা, যোৰহাট সাৰ্বজনীন সভা, এইবিলাক সভা তোমালোকক সোধে, তোমালোকে ভালদৰে চাই পেলাই যাবা। নেক্সট তোমালোকে চাব লাগিব, এইটো কুৱেশ্যন এইবাৰ মোক আহিব যেন লাগিছে, মহাদেশীয় বিস্থাপন সূত্ৰ। এইটো তোমালোকৰ প্ৰথমটো চেপ্টাৰতে দিয়া গৈছে, ভূগোল খণ্ডত, তোমালোকে ক্ষমা কৰিবা 2 বা 3 নম্বৰ চেপ্টাৰত তোমালোকক দিয়া গৈছে, এইটো তোমালোকে ভালদৰে চাই পেলাই যাবা। এইটো কুৱেশ্যন আহি যাব পাৰে। চ' এইকেইটা টপিকসমূহ তোমালোকে ভালদৰে কভাৰ কৰিবা, ইয়াৰ পৰা নিশ্চয় তোমালোকক কুৱেশ্যনকেইটা বনিব। মই ডাইৰেক্ট তোমালোকক কুৱেশ্যন দিয়া নাই, মই টপিকবোৰ দিছোঁ, এইবোৰ টপিক ইম্পৰ্টেণ্ট হয়। যোৱাবাৰো তোমালোকে টপিকৰ পৰাই কুৱেশ্যনবিলাক আহিছিল নতুন পেটাৰ্ণ। চ' এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা।